তাৰমানে মোৰ ৱাৰ্ডৰে বাসিন্দা তেওঁ। আমাৰ ইয়াতে বেলতলা বজাৰখন আমাৰ চুকুৰ আলি বুলি এজন আমাৰ কৰ্মচাৰী আছে, চাফাই কৰ্মচাৰী। তেওঁ বজাৰখন চাফ কৰাৰ পাছত আমাৰ গাড়ী আহে, গাড়ীত সেইবোৰ মালখিনি লোড কৰি লৈ আমাৰ য'ত যথাস্থানত পেলায়। তাৰ মাজতে কি হ'ল, ইয়াতে তেওঁৰ ঘৰৰ অলপ ওচৰতে জাবৰখিনি জমা হৈছে। তেওঁ আমাৰ ব্যক্তিজন হ'ল কুলেশ দাস, তেখেতে তেওঁক কৈছে যে জাবৰখিনি পেলাই দে। তেতিয়া কৈছে যে হ'ব ছাৰ, গাড়ী আহি আছে, গাড়ী আহিলে আমি মালখিনি উঠাই দিম। গৈ পেলাই তেওঁ চাহ খাব গৈছে, কিন্তু তেওঁ চাহ খোৱা যোৱাৰ স্থানৰ পৰা তেওঁক মানে তাৰ পৰা গটিয়াই মাৰপিট কৰি আনি তেওঁৰ ঘৰৰ সন্মুখলৈকে আহি পাইছে। গতিকে তাৰপাছত পৰিস্থিতিটো অলপ উত্তপ্ত হৈ গ'ল। ময়ো গম নাপাওঁ, মোক আৰু বেলতলাৰে সতীৰ্থ এজনে ফোন কৰি জনালে যে এনেকুৱা বেলতলাত এটা পৰিস্থিতি হৈছে, অলপ পৰিস্থিতি গৰম হৈছে। তাৰপাছত আৰক্ষী বিভাগ আহি পাল। আৰক্ষী বিভাগৰ আহি পেলাই যোনজন ব্যক্তিয়ে মানে কুলেশ দাসে প্ৰহাৰ কৰিছিলে তেওঁক আৰক্ষীয়ে লৈ গ'ল। ইতিমধ্যে আমাৰ যিজন চাফাই কৰ্মচাৰীক মাৰপিট কৰিছিল তেওঁক আমি মেডিকেল কৰিব পঠাইছোঁ, আৰু আমাৰ যিখিনি চাফাই কৰ্মচাৰীৰ সংখ্যা আছে তেওঁলোকৰ লগত আমি আলোচনা মৰ্মে এজাহাৰ এখন দাখিল কৰিব। দাখিল কৰাৰ পাছত তেওঁলোকে যি বিচাৰে সেই ধৰণে আমি আনো। তেওঁলোকে দেখিবলৈ গৈছে ৰাস্তাত জাবৰ জোঁথৰবিলাক প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ আৱেগকো আমি সমৰ্থন জনাব লাগিব, কাৰণ তেওঁলোকে চাফাই কৰ্মচাৰী হ'ল বুলি যে তেওঁলোকক ৰাস্তাত যধে মধে মাৰপিট কৰিব এজন শিক্ষিত ব্যক্তি, জনা ব্যক্তি এজনে, তেওঁলোকৰ আৱেগক সন্মান জনাই আমিও তেওঁলোকৰ লগতে আছোঁ। এতিয়া হৈছে সন্মতি হৈছে, তেওঁলোকে চাফ চিকুণতাৰ অৱলম্বন কৰি বাকী কামখিনি আগবঢ়াই লৈ যাব। আজি তেওঁ যিহেতু চৰকাৰী চাকৰিয়াল এজন, পঢ়া কৰ্মচাৰীৰ এনেকুৱা ব্যৱহাৰ উচিত হৈছেনে? অতি দুৰ্ভাগ্যজনক কথা। এজন শিক্ষিত ব্যক্তি এনেকুৱা এটা কৰ্ম কৰিব বুলি আমাৰ মানে সপোনৰ বাহিৰত ভবা যায়। তেওঁলোকক বুজাই পৰাই ক'ব পাৰে, কিন্তু মানে গাত শাৰীৰিকভাৱে অপদস্থ কৰাটো আমি কেতিয়াও নিবিচাৰোঁ। এজন শিক্ষিত ব্যক্তি কৰাটো এইটো গৰিহণাযোগ্য। আপুনি কৰ্মচাৰীক কি ক'ব? কৰ্মচাৰীখিনি যথেষ্ট সংযম বজাই ৰাখি কাম কৰে। ইমান প্ৰচণ্ড ধূপ, তাৰ মাজত বৰষুণ, তাৰ মাজত তেওঁলোকে কামবোৰ আগবঢ়াই লৈ যায়। তেওঁলোকৰ মানে ফিলিংছকো আমি সহানুভূতি জনাব লাগিব। তাৰ মাজত এনেকৈ ডাঙৰটো আমি অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক ঘটনা বুলি আমি ভাবিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।